আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এইকেইদিন আপোনালোকে খুব দেখি আছে চাগে নতুন নিযুক্তিৰ ক্ষেত্ৰত বহুতো কথা বতৰা চলি আছে। সেয়া লাগে শিক্ষামন্ত্ৰীয়ে হওক, লাগে মুখ্যমন্ত্ৰীয়ে হওক, সকলোৱে সেই কথাবিলাক তেওঁলোকে কৈ আছে যে কেনেধৰণে কিমানখিনি নিযুক্তি হ'ব, কেতিয়ালৈ এডভাৰটাইজবিলাক ওলাব পাৰে। অসম আৰক্ষীৰ ক্ষেত্ৰতো নতুন বেটেলিয়ন গঠনৰ চিন্তা চৰ্চা তেওঁলোকে কৰিছে, বা যিখিনি পদ বৰ্তমান আছে সেইখিনিও তেওঁলোকে দিয়াৰ কথা বতৰা তেওঁলোকে কৈছে। শিক্ষা বিভাগতো বহুত ডাঙৰ এটা নিযুক্তি হ'ব। সেয়া পষ্ট গ্ৰেজুৱেট টিচাৰ হওক, গ্ৰেজুৱেট টিচাৰ হওক, এছিষ্টেণ্ট টিচাৰ হওক, ছায়েন্স টিচাৰ হওক, মেথছ টিচাৰ হওক, বা কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ হওক। হয়, এছিষ্টেণ্ট প্ৰফেচাৰ পষ্টখিনি ওলাব, কিন্তু আমি আশা কৰিছোঁ যে যেনেধৰণে শিক্ষা বিভাগে PGT বা GT বা AT সকলৰ ক্ষেত্ৰত যেনেদৰে তেওঁলোকে একেলগে পৰীক্ষা অনুষ্ঠিত কৰে, ঠিক সেইদৰে মহাবিদ্যালয়ৰখিনিৰো এছিষ্টেণ্ট প্ৰফেচাৰৰ যিটো পদ হয় সেই বস্তুটো তেওঁলোকে যাতে তেনেকৈ একেলগে যাতে কমিশ্যনৰ থ্ৰু দি তেওঁলোকে উলিয়াই, নহ'লে প্ৰত্যেক কলেজত যদি ইণ্ডিভিজুৱেলি যদি সেই বস্তুবিলাক তেওঁলোকে কৰিবলৈ যায়, সেই বস্তুটো বেয়া হ'ব। সঠিক লোককেইজনে হয়তো নাপাবও পাৰে, তেনেকুৱা ধৰণৰ কথা থাকে। তো বাৰু এইখিনি বাদ দিলোঁ। মোটামুটি প্ৰায় 75,000 পোষ্ট অকল এডুকেশ্যন ডিপাৰ্টমেণ্টতে আহিব শিক্ষকসকলৰ ক্ষেত্ৰত। ইয়াৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে আৰক্ষীৰতো 25,000মান পোষ্ট আহিব, 25,000, য'ত কনিষ্টবল, কামাণ্ডো, তাৰপিছত আপোনালোকৰ তেনেধৰণৰ বহুখিনি আৰু পদ আহিব, 25,000 আহিব। চ' আপোনালোকে প্ৰিপেৰেশ্যনত লাগি যাওক, কাৰণ লাখ লাখ পদ ওলাব, কিন্তু পদৰ অনুপাত হিচাপে আৰু বহু লাখ লোকে আবেদন কৰিব। চ' তাৰ মাজত নিজৰ এটা পোষ্ট ছিকিউৰ কৰিবৰ কাৰণে যথেষ্টখিনি কষ্ট কৰিব লাগিব। আৰু এনেকুৱা নহয় যে আপোনালোকে বছৰে বছৰে কষ্ট কৰি গৈয়ে থাকিব, তেনেকুৱাও নহয়। এটা টাইম থাকিব সকলোৰে, হয় নাই? তো প্ৰিপেয়াৰ কৰক, যিহেতু পোষ্ট ওলাবই, বৰ বেছি টাইম নাইকিয়া। জুলাই মানৰ পৰা এডভাৰটাইজ ওলোৱা আৰম্ভ হৈ যাব। ইনফেক্ট এটাতো ওলাইছেই এডভাৰটাইজ, হয় নাই? তো ইয়াৰ লগতে ADRE আছে। ADREৰ যথেষ্টখিনি পোষ্ট আহিব, যিহেতু ভেকেঞ্চি পজিশ্যন বৰ্তমান লৈ থকা হৈছে সকলো বিভাগৰ পৰা। চ' তাৰো যথেষ্টখিনি পোষ্ট ওলাব। আপোনালোকে দেখিছে এইবাৰ APSCত এছিষ্টেণ্ট জিঅ'লজিষ্টৰ পোষ্টটো ওলাই গৈছে। বহুত দিনৰ বছৰৰ পৰা এই পোষ্টটো ওলোৱা নাছিলে, এইবাৰ ওলাই গৈছে। 11টা আছে মোৰ প্ৰবেবলি। ইয়াৰ লগতে আপোনালোকৰ হেল্থ ডিপাৰ্টমেণ্টৰ পোষ্ট ওলাব। অ'কে, তো তেনেকুৱা বহুখিনি ডিপাৰ্টমেণ্ট আছে য'ৰ আপোনালোকৰ পোষ্টবিলাক আহিবলৈ বাকী আছে। আৰু ভেকেঞ্চি এছেছমেণ্ট চলি আছে। প্ৰত্যেকটো বিভাগৰ পৰা তেওঁলোকে ৰিপৰ্ট বিচাৰিছে। প্ৰত্যেকটো বিভাগলৈ তেওঁলোকে চিঠিও দিছে যে আমাক জনাওক যে কিমান ভেকেণ্ট আছে পোষ্ট, গ্ৰেড 4 হওক, গ্ৰেড 3 হওক, গ্ৰেড 2 হওক, গ্ৰেড 1 হওক, বা কলেজসকলৰ ক্ষেত্ৰত যিমানবিলাক আছে তেওঁলোকৰ এছিষ্টেণ্ট প্ৰফেচাৰ হওক, গ্ৰেড 3 হওক, গ্ৰেড 4 হওক, টেকনিকেল পষ্টবিলাক হওক, যিমান যি আছে সকলোখিনি তেওঁলোকে বিচাৰিছে যে ভেকেঞ্চি কিমান কিমান আছে আমাক জনাওক। চ' দুটামান বস্তু এনেই দেখা দিছোঁ, চাই লওক। তো ইয়াতে তেওঁলোকে কৈছে যে ৰাজ্যত 75,000 চৰকাৰী পদ খালী। তো এইটো সম্পূৰ্ণভাৱে শুদ্ধ নহয়, কিন্তু এতিয়ালৈকে যিখিনি এছেছ কৰা হৈছে তাৰ ভিতৰত আপোনালোকৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত প্ৰায় 35,000, স্বাস্থ্য বিভাগত 8,000, মহাবিদ্যালয় অৰ্থাৎ কলেজখিনিত আপোনালোকৰ গ্ৰেড 3, গ্ৰেড 4 হওক বা এছিষ্টেণ্ট প্ৰফেচাৰখিনি হওক, তাৰে 2,700 পোষ্ট। মেডিকেল কলেজ যিবিলাক আছে তাতে 2,800 পোষ্ট তেওঁলোকে এতিয়ালৈকে বস্তুখিনি কৰিছে, কিন্তু ইতিমধ্যে এতিয়াও এছেছমেণ্ট চলি আছে। আৰু যেনেদৰে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু কৈছে যে 75,000টো তেওঁলোকে শিক্ষককে নিযুক্তি দিব। 75,000 পোষ্ট, গ্ৰেজুৱেট টিচাৰ, ছায়েন্স টিচাৰ, আছিষ্টেণ্ট টিচাৰ, PGT, সেই তেনেকুৱা ধৰণৰ তেওঁলোকে 75,000 দিব। 25,000 মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কয় যে 25,000 মাত্ৰ পুলিচতেই হ'ব। চ' 1 লাখ ইফালে গ'লেই। তাৰ বাদে আপোনালোকৰ হেল্থ ডিপাৰ্টমেণ্ট হওক, আপোনালোকৰ ADRE হওক, APSC হওক, তেনেকুৱা ধৰণৰ বহুখিনি আছে। চ' 2 লাখৰ তেওঁলোকে টাৰ্গেট ছেট কৰিছে। তো ইয়াৰ লগতে আপোনালোকে চাওক, এনেধৰণে প্ৰত্যেক জিলাৰ যিসকল স্কুলছ আছে বা এডুকেশ্যন ইনষ্টিটিউশ্যন আছে তেওঁলোকলৈ ভেকেঞ্চি পজিশ্যন দিবলৈ কোৱা হৈছে, যে টিচিং আৰু নন টিচিং, অৰ্থাৎ শিক্ষকসকলৰো আৰু যিখিনি গ্ৰেড 3, গ্ৰেড 4 বা তেনেধৰণৰ যিখিনি পোষ্ট আছে সেইবিলাকৰো তেওঁলোকে লৈছে। চ' ইয়াতে লিখিছে যে কিহৰ চাওক, পষ্ট গ্ৰেজুৱেট টিচাৰ। চ' PGTৰো আপোনালোকৰ এডভাৰটাইজ ওলাব, গ্ৰেজুৱেট টিচাৰ, GTৰো তেওঁলোকে বিচাৰিছে, জুনিয়ৰ এছিষ্টেণ্ট আৰু গ্ৰেড 4। চ' সকলোৰে ক্ষেত্ৰত তেওঁলোকে বিচাৰিছে যে কিমান কিমান ভেকেঞ্চিজ আছে। তো এতিয়া কথা হ'ল, পঢ়ক খালী। আৰু যদি পুলিচ বা এনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি আপোনালোকে ভাবিছে, তেতিয়াহ'লে আপোনালোকে লাগি যাওক। কাৰণ অসম বন বিভাগত, আছাম ফৰেষ্টতো আপোনালোকৰ পোষ্ট ওলাব, ৰেঞ্জাৰৰ হওক বা আপোনাৰ ফৰেষ্টাৰৰ হওক বা ফৰেষ্ট গাৰ্ডৰ হওক, সেইখিনিও আপোনালোকৰ পোষ্ট আহিব। চ' তাৰ কাৰণেও আপোনালোকে প্ৰিপেয়াৰ কৰক। কাৰণ বহুতৰে এটা স্পেচিফিক পচন্দৰ কিছুমান ঠাই থাকে য'ত তেওঁলোকে যাব বিচাৰে, পুলিচেই হওক বা ফৰেষ্টেই হওক, তেনেধৰণৰ যিমানখিনি আছে। তো আবেদন
কৰিবলৈ আৰু বৰ বেছি দিন নাই, যিহেতু এডভাৰটাইজবিলাক ওলাবই। চ' এছেছমেণ্ট যিহেতু চলি আছে, 3 মাহৰ সময়সীমা দিছিলে। চ' 2-এটা বিভাগৰ ওলাইছে, কিন্তু বাকীখিনিৰ ওলাব বাকী আছে। খালি প্ৰিপেৰেশ্যন কৰি যাওক, ভালদৰে কৰক আৰু ভালদৰে পাওক, সিমানটোৱে বিচাৰোঁ। 2-এখন কিতাপৰ লিংক ইয়াৰ ভিডিঅ'তে আপোনালোকে চাগে দেখিব পাৰিছে, সেইকেইখন আপোনালোকে চাব পাৰে, জিকেৰ ক্ষেত্ৰত সহায় হ'ব আপোনালোকৰ। বাকী কিবা থাকিলে কমেণ্টত জনাব। আৰু বৰ্তমান চাকৰি আপোনালোকে যেতিয়া কৰিব গৈ আছে, 8 পে আহি আছে, আপোনালোকে বৰ্তমান সোমোৱা মানে আপোনালোকে 8 পেতে সোমাইছে আৰু, কাৰণ এইটো ৰেট্ৰস্পেক্টিভলি আপোনাৰ 26ৰ 1 জানুৱাৰীৰ পৰা যিহেতু ইমপ্লিমেণ্ট হ'ব, বহুতো বিভাগৰ ছাৰ্ভিচ কণ্ডিশ্যনবিলাকো চেঞ্জ হ'ব। চ' সেইটোৰ ক্ষেত্ৰতো বহুতখিনি কাম কাজ কৰি থকা হৈছে। চ' দেখা যাওক কি হয়, আৰু কিবা বিশেষ থাকিলে জনাব।